নমস্কাৰ, মই অপূৰ্ব কুমাৰ মেধি। কেইবাগৰাকীও গুণগ্ৰাহী তথা শুভাকাংক্ষী সংগীতজ্ঞই মেণ্ডলিন সম্পৰ্কে অলপ আলোচনা কৰি ভিডিঅ' বনোৱাৰ কথা মোৰ ওচৰত প্ৰকাশ কৰিছিলে। তেওঁলোকৰ আগ্ৰহৰ প্ৰতি সঁহাৰি জনাই মই আজি মেণ্ডলিন সম্পৰ্কে অলপ আলোচনা কৰিবৰ কাৰণে আপোনালোকৰ মাজলৈ আহিছোঁ। মেণ্ডলিন এখন তন্তুবাদ্য। ইয়াৰ উৎপত্তি হ'ল ইউৰোপ মহাদেশৰ ইটালীত। বিভিন্ন ধৰণৰ মডিফিকেশ্যন বা তাৰ ৰূপৰ পৰিৱৰ্তন ঘটি ঘটি আজিৰ মেণ্ডলিনৰ ৰূপটো পৰিগ্ৰহ কৰিছে। আৰু মেণ্ডলিনখন ইতিমধ্যে আহি ভাৰতীয় সংগীতত, বলিউডী সংগীতত বিশেষকৈ যথেষ্ট প্ৰাধান্য বিস্তাৰ কৰিছে। আৰু এটা সময়ত ই আহি আমাৰ অসমীয়া সংস্কৃতিৰ মাজতো সোমাই পৰিছে। এসময়ত মেণ্ডলিনৰ প্ৰসিদ্ধ বাদক আছিলে প্ৰয়াত শিল্পী গোপাল বড়ো, শিশিৰ কুমাৰ বৰুৱা, কিশোৰ গিৰি। তাৰোপৰিও কিছুমান আৰু বিশেষ বিশেষ মেণ্ডলিন বাদক আছিলে। তেওঁলোকে মেণ্ডলিনখনক যথেষ্ট জনপ্ৰিয়তাৰ শিখৰলৈকে লৈ গৈছে। তাৰপিছত ক্ৰমে চিন্থেটিক চাউণ্ড বা আমাৰ চিন্থেচাইজাৰ বুলি যিটো কয়, তাৰ জৰিয়তে অসমীয়া সংস্কৃতিৰ সংগীতবিলাক যেতিয়া আগবাঢ়ি গ'ল, মেণ্ডলিনৰ প্ৰাধান্যটো লাহে লাহে কমি আহিলে। এতিয়া মোৰ প্ৰথম উদ্দেশ্যটো হৈছে মেণ্ডলিনখনক অলপ প্ৰচাৰ কৰা, সৰ্বসাধাৰণ মানুহে যাতে মেণ্ডলিনখন চিনি পায়, মেণ্ডলিনৰ সুৰক যাতে তেওঁলোকে স্বীকৃতি দিয়ে, সেইটো বুলিয়ে মই মোৰ ইউটিউব চেনেলত ইতিমধ্যে প্ৰায় 250মান ভিডিঅ' আপলোড কৰিছোঁ। এনে কোনো কথা নাই যে মেণ্ডলিনত কোনো বিশেষ গানহে বজাব পাৰি বা সকলো ধৰণৰ গান বজাব নোৱাৰি। মেণ্ডলিনখনক নিজৰ আয়ত্তলৈকে আনিব পাৰিলে তাতে সকলো ধৰণৰ গানেই বজোৱাটো সম্ভৱ। কেৱল মেণ্ডলিনখনক কি ধৰণে তাৰ শব্দৰ প্ৰকাশ ঘটাব লাগে সেই বস্তুটো আয়ত্তলৈকে আনিবৰ কাৰণে সাধনা অবিহনে কোনো শ্বৰ্টকাট নাই। মই আজিৰ প্ৰজন্মক অনুৰোধ কৰিম, তেওঁলোকে মেণ্ডলিনখন শিকোঁতে মেণ্ডলিনখনক যাতে নিজৰ অন্তৰৰ ভাৱ প্ৰকাশৰ এটা মাধ্যম হিচাপে ব্যৱহাৰ কৰে আৰু এটা একাত্মীয়তা এটা গঢ়ি লয়। কাৰণ যিকোনো বাদ্য সংগীতৰ লগত, যিকোনো বাদ্যযন্ত্ৰৰ লগত নিজৰ একাত্মীয়তাটো যেতিয়া গঢ় লৈ নুঠে, তাত নিজৰ ভাৱ প্ৰকাশ কৰিবৰ কাৰণে সুবিধা নহয় বা অসুবিধা হয়। আজিৰ প্ৰজন্মই ভয় খাব নালাগে যে মেণ্ডলিনখন বৰ টান বস্তু। আচলতে মেণ্ডলিন বুলিয়ে নহয়, পৃথিৱীৰ যিকোনো বাদ্যযন্ত্ৰই অতি সহজ নহয়। এটা সৰু উদাহৰণ দিছোঁ। হাততালি বজোৱাটো বৰ সাংঘাতিক কঠিন কাম। ঘড়ীটো চাই 1 মিনিটত আপুনি কিমানটা হাততালি বজাইছে, পিছত ঘড়ীটো বন্ধ কৰি নিজৰ হাততালিটো সিমানটো সংখ্যালৈকে বজালে সেই 1 মিনিট সময় হৈছে নে নাই, এইটো যদি চাব যদি পাৰিছে,
আৰু দুটা বস্তু যদি মিলিছে আপুনি হাততালি বজোৱাত পাকৈত হৈছে, যিটো বৰ এটা সহজ কামো নহয়। কিন্তু গতিকে পৃথিৱীত হাততালি বজোৱাটোও যদি টান কাম হয়, মেণ্ডলিনটো আকৌ টান কাম হ'বই নিশ্চয়। গতিকে মেণ্ডলিন বজাবৰ কাৰণে হ'লে নিজৰ একাগ্ৰতাটো আৰু অধ্যৱসায়টো খুবেই প্ৰয়োজনীয় হ'ব। মই পৰৱৰ্তী ভিডিঅ'ত আকৌ মেণ্ডলিনৰ বিভিন্ন ধৰণৰ অংশবিলাকৰ বিষয়ে আলোচনা কৰিম। তাৰপিছত ক্ৰমে কেনেকৈ বজাব লাগে সেয়া আলোচনা কৰিম। নমস্কাৰ।